লোকৰ পৰা তেল ডিপু কাঢ়িবলৈ বিচৰা এজন আছু নেতাই আজি গেৰুৱা বখন পিন্ধিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু এই খবৰটো হয়তো আপোনালোকে পাইছে, নোপোৱাকৈ থকা নাই। কিন্তু এজন যেতিয়া বিজেপিত জইন কৰিবলৈ বিচাৰি আছিলে বা আজি হৈ গ'ল, কামটো হৈ গ'ল, কিন্তু সৰ্বানন্দ সোণোৱালে তেওঁ কি কৰিলে মানে সেইটো গ্ৰহণ নকৰিলে, তেওঁৰ দ্বাৰা মানে তেওঁক জইন কৰিবলৈ নিদিলে। আৰু তেওঁ আহি পাই গ'লহি কাৰ ওচৰত? আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত। কিন্তু মুখ্যমন্ত্ৰীয়ে একেকোবে কৈ দিলে, সেইটো কাৰণে মোৰ একদম বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰীলে। তেওঁ কৈ দিলে কি যে আহিছে, আমি আপোনালোকক স্বাগতম জনাইছো, কিন্তু টিকটৰ দাবীদাৰ হ'ব নোৱাৰিব। কিমান এটা সুন্দৰ খবৰ ক'লে, আপোনালোকে কওকচোন, এইটো বৰ সুন্দৰ খবৰ হয় নে নহয়? কিহৰ ক'লে জানেনে? কাৰণ এওঁলোক যে দালাল, এওঁলোকক যে সহজেই মানে কি কৰিব পাৰি, মানে কি বুলি কয়, দগা পাল্লাত উঠাই দিলে যে ওপৰলৈ উঠি উঠি আহে ন বস্তুটো, ইফালে ৱেট নাথাকিলে, মানে এওঁলোকৰ ৱেট নাই যে মুখ্যমন্ত্ৰীয়ে গম পায়। আৰু গম পোৱাৰ পিছতেই কি কৰিলে, তেওঁ কৈ দিলে যে টিকট আমাৰ দ্বাৰা নহ'ব, কাম কৰিব লাগিব, তেনেকে ক'লে। কিন্তু তেওঁ যেতিয়া ইয়াত মানে বিজেপি দলত জইন কৰিলে বা কুচ কাৱাজ চলি আছিলে, তেতিয়াই কিন্তু এগৰাকী যুৱতীয়ে তেওঁ হৈ পেলাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আৰু সৰ্বানন্দ সোণোৱাললৈ তেওঁ অনুৰোধ জনাইছে, এখন এপ্লিকেশ্যনো দিছে যে এই মানুহজন কেনেকৈ লিখিছে মই আপোনালোকক কৈ দিওঁ, আপোনালোকে আকৌ ভাবিব পাৰে নহয় যে কি নীতিশা বৰা ছোৱালীজনীৰ নামটো। তেওঁ লিখিছে, শংকৰজ্যোতি বৰাই যেতিয়া মানে মই আপোনালোকক আকৌ কৈছো, যেতিয়া বিজেপিত জইন কৰিব বুলি শুনিলে তেওঁ লগে লগে সৰ্বানন্দ সোণোৱাললৈ সেইখন লিখিছে। আৰু তেওঁ কৈছে, মোৰ জীৱন ধ্বংস কৰা শংকৰজ্যোতি বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে। মই বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বত অনুৰোধ জনাইছো, বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালী জীৱন ধ্বংস কৰা এনে লম্পট চৰিত্ৰ ব্যক্তিক দলত অন্তৰ্ভুক্ত নকৰিবলৈ। বহুতে ক'ব খোজে, আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে সি ঘনিষ্ঠ আৰু সেইকাৰণে বিজেপি দলে তাক ল'বলৈ ওলাইছে। মই কথাটো বিশ্বাসত ল'ব পৰা নাই। সোণোৱাল ডাঙৰীয়াই নাৰীৰ জীৱন ধ্বংসৰ সৈতে হেতালি খেলা ব্যক্তিক এনে সুবিধা কৰি নিদিয়ে বুলি মোৰ দৃঢ় বিশ্বাস। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অনুৰোধ জনাইছো এনে ব্যক্তিক দলত যোগদান অনুমতি নিদিবলৈ। কিন্তু তেওঁক মই আজি দেখিছো দিলীপ শইকীয়াৰ সৈতে এখন ফটো আছে, মই পাৰিলে সেই ফটোখন আপোনালোকক মানে হেৰি কৰিম, ইয়াতে লগাই দিম মানে ভিডিঅ'টোৰ মাজতে। গতিকে বন্ধু বান্ধৱীসকল চাওকচোন, আপোনালোকৰ আগত যেতিয়া তনুচাহীৰ সেই হেৰিটো লাগিছিলে, তেল ডিপুটোক লৈ পেলাই লাগিছিলে, বেলেগৰ কাজিয়া বোলে তেওঁ আঁতৰৰ পৰা চাই আছিলে। আৰু তাৰ পিছত তেওঁলোকে মানে এখন কূটনৈতিক মানে কি ৰচনা কৰিছিলে, কেনেকৈ তেওঁলোকে মানে সেইটো ল'ব পাৰে। হয়তো কিছুমান লোকে মোক গালি পাৰিব পাৰে, গালি পাৰিলেও তোমালোকৰ লাভ নাই। এইখিনিতে মই কওঁ শুনক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সেই সংগঠনটোৰ নিচিনা আপোনালোকে আৰু বেলেগ নাপাব। আপোনালোকে দেখিছেনে, আছুৱে কওক, ছাত্ৰ সন্থাই কওক, যি নকওক কিয়, মুঠতে এওঁলোক হ'ল আমাৰ মুখ্যমন্ত্ৰীৰ ভৰি মালিচ কৰা। তাৰপিছত আহি গ'ল কি, এইজনে যেতিয়া নেকি তেওঁলোকৰ সতীৰ্থ দীপাংকৰ নাথ বিজেপিত জইন কৰিছিলে, তেওঁ কিছু মানে কথা কৈছিলে, কেনেকুৱা ধৰণৰ কথা কৈছিলে। তাৰপিছত আকৌ এইজনে এইখন মুখেই তেওঁ আহি আজি কি হ'ল, গেৰুৱা বখন পিন্ধিলেহি। আৰু কিমান নিৰ্লজ্জ, কেনেকুৱা ইহঁতে বোলে কি কৰে, জাতি ৰক্ষা কৰে নহয় জানো। আৰু এই লম্পট চৰিত্ৰ বুলিয়ে ক'ব লাগিব, এজনী ছোৱালীক নেকি তেওঁ যেতিয়া সম্পূৰ্ণ তেওঁ ঘৰৰ মানুহৰ পৰা আদি কৰি কি কৰিছে, একদম চিনাকি কৰাই দিলে তেওঁৱে পত্নী বুলি সকলোৰে আগতে। কিন্তু তেওঁ তাৰপিছত কি কৰিলে, বেলেগ পাই পেলাই তেওঁ লাথ মাৰি দিলে, হয় নে নহয়? কিন্তু এইবিলাককে কি কৰিব লাগে, আমি বিশ্বাসত ল'ব লাগে। আৰু আপোনালোকক মই কওঁ, এই ছোৱালীজনীৰ কথা কৈছো কাৰণে বা ছোৱালীজনীৰ চিঠিখন পঢ়িছো বুলি আপোনালোকে সেইটো আকৌ মানে ছোৱালীজনীও কম নহয়,
তেনেকে ক'ব। মই সেইটো কথা গম পাওঁ, কিন্তু কওঁ শুনক, ছোৱালীজনীৰ গাটোত দুখ নথকা নহয়, ছোৱালীজনীৰ গাটোত দুখ আছে। কাৰণ তেওঁক আচলতে সুবিধা ল'লে এই চতুৰ এইটোৱে সুবিধা ল'লে, আৰু তেওঁ সুবিধা লোৱাত নাম্বাৰ 1 সেইদিনাখনো মই আকৌ কৈছোঁ, তনু চাহিৰ সেই তেল ডিপুটো তেওঁ সুবিধা গ্ৰহণ কৰিবলৈকে বিচাৰিছিলে, যেনে তেনে কাঢ়ি লওঁ, নাইতো অলপ টকা লওঁ, আৰু মাতিছিলেই নহয়, বীৰ লাচিত সেনা দেখা নাছিলে জানো, তাত গৈ পেলাই একদম তেল ডিপু বন্ধই কৰে, কেনেকৈ তেল ডিপু খোলে চাব তেওঁলোকে। তাৰপিছত কি হ'ল, দুদিন থাকি পেলাই তেল ডিপু আকৌ খোল খাই গ'ল, হয় নে নহয়? কিন্তু এই দালালবিলাকে সেই ছোৱালীজনীক নাই কৰা বুলি, তেনেকুৱা কৰা নাই বুলি ক'ব পাৰিবনে? কিন্তু ছোৱালীজনীৰ গাতো দুখ আছে। ছোৱালীজনীৰ গাত দুখ থকাৰ কাৰণ এইটোৱে যে তেওঁ বিয়া নোহোৱাৰ আগতেই বহুখিনিলৈ আগবাঢ়ি গ'ল, আৰু যি নেকি সেই ছোৱালীজনীয়ে বহুখিনি আগবাঢ়ি যোৱাৰ পিছত মাইকী মানুহৰ মন যিমান যি ক'লেও বহুত কোমল, হয় নে নহয়? কিন্তু তেওঁ ভাবিব লাগিছিলে যে এইবিলাকৰ পাল্লাত নপৰো, আৰু আচলতে তেওঁৱে চুপকৈ গৈছিলে, গৈ পেলাই তেওঁ কি কৰিলেগৈ, তেওঁৰ লগত সেইখন না চুট না ভূত কাণ্ড সংঘটিত কৰিলে, বেলেগ পাই পেলাই তেওঁ আকৌ লাথ মাৰি দিলে। গতিকে বন্ধু বান্ধৱীসকল, এইজনে এনেকুৱা এতিয়া ধোৱা তুলসী পাত দেখাইছে। প্ৰথমতে আপোনালোকক মই কওঁ শুনক, সেই দীপাংকৰ নাথক তেওঁ কি ধৰণে কথা কৈছিলে, তাৰ পিছৰ পৰ্যায়ত তেওঁ কি আজি বক্তব্য ৰাখিলে। গতিকে আৰু কি ক'ব, এইজনৰ কথা কি ক'ব? আৰু ইমানখিনি সেই ছোৱালীজনীয়ে বেটি বচাও বেটি পঢ়াও এইখন কৈ থকা এইখন চৰকাৰে সেই ছোৱালীজনীৰ অনুৰোধটো ৰাখিব লাগিছিল নে নাই বাৰু? আপোনালোকে ক'ব দেই কথাটো, আৰু তেওঁলোকে বুজাই বঢ়াই ক'ব পাৰিবনে যে ইমানখিনি হোৱাৰ পিছত, বাৰু নানে মই জানো, সিমানখিনি হোৱাৰ পিছত আৰু ক'তনো হেৰি কৰিব, নহয় জানো? তেওঁলোকে পুলিচত তালৈকে গ'লগৈ, আৰু ছোৱালীজনীয়ে লাইভ চাইভ কৰি সকলোখিনি দেখাইছিলে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমতে এইখন মুখেৰে এনেকুৱা থাৰ্ড ক্লাছ বুলিয়ে কওঁ, আপোনালোকে কি কয়, আছু কয়, কিবা কয়, এই সংগঠনৰ নেতা আপোনালোকে দেখিছে নহয়, যিসকলে নেকি এসময়ত মানে একদম প্ৰতিটো হেৰিতে জঁপিয়াই পৰে, এতিয়া কিন্তু নাই। ইমান সোপা টোল গেট খুলি দিছে, তথাপিও কিন্তু এওঁলোকৰ এতিয়া মুখৰ মাত নাই। কাৰণ কি হৈছে, অখিল গগৈ ডাঙৰীয়া কথাটোতো নকওঁৱেই, তেওঁ ইলেকশ্যনৰ কামত ঘূৰি আছে। আৰু পলাশ চাংমাই বাৰু কি কামত ঘূৰি আছে? পলাশ চাংমাইটো আছে, আৰু আপোনালোকে জানে নে নাজানে নাজানো, পলাশ চাংমায়ে কিন্তু মোৰ ঘৰৰ ওচৰতে মাটি কিনিছে, একদম ডাঙৰ বাউণ্ডেৰী দি পেলাই ৰাখি থৈ দিছে। এতিয়া কোৱা শুনিছোঁ বোলে আকৌ বেচিব, তেনেকৈ কৈছে। ঘৰ আছে, এটা নে দুটা ৰুম বনায়ো থৈছে বাৰু। গতিকে ঘৰে মাটিয়ে লৈছিলে দেই। গতিকে সেই পলাশ চাংমা এতিয়া ক'ত গ'ল বাৰু? বগা চাৰ্ট লগাই চচলত একদম বৰ প্ৰতিবাদ কৰা দেখাইছিলে। এতিয়া সেই পলাশ চাংমাই ক'ত গ'ল? যি কি নহওক, দালাল সদায় দালালৰ ষ্টাম্পটো কেতিয়াও নাযায়, হয়নে? গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে চাওক দীপাংকৰ নাথক এইখন মুখেৰে কেনেকুৱা কথা কৈছিলে, তাৰ পিছত আজি আকৌ আহি পেলাই তেওঁ কেনেকুৱা ফকফকনি চাওক। বিশ্ব শৰ্মাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গ'ল। শ্যামপ্ৰসাদ মুখাৰ্জীৰ মূৰ দোৱাই পেলাই তেখেতে শৰণাপন্ন হ'ল। আৰু আমি ছাত্ৰ সন্থাৰ তৃণমূল কৰ্মীৰ পৰা আমি কেন্দ্ৰীয় নেতৃত্বলৈকে আমি কোনেও আচলতে দীপাংকৰ নাথৰ নিচিনা মানুহে বিজেপিৰ নেগুৰত ধৰি এনেকুৱা ধৰণে আচলতে পলাপ বকিব, এই কথাটো আমি কোনেও ভবা নাছিলো। এইগৰাকী ব্যক্তিয়ে জাতিৰ কথাটো আমি বাদেই দিলো, ছাত্ৰ সন্থাৰ মজিয়াখনত চৰম বিশ্বাসঘাতকতা কৰিছে। তেওঁ এগৰাকী প্ৰতাৰক, আৰু আজিৰ দিনটো ছাত্ৰ সন্থাৰ কাৰণে সঁচাকৈ ইতিহাসৰ এটা কলা দিন হ'ব। কাৰণ যিগৰাকী ব্যক্তিয়ে কা আন্দোলনৰ সময়ত ছাত্ৰ সন্থাক ৰাজপথলৈ আনিছিল, সেই সময়ত আমি তেওঁ আৰু লুৰিণজ্যোতি গগৈয়ে যেতিয়া নেতৃত্ব প্ৰদান কৰি আছিল, আমি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলো, আৰু সেই সময়ত আমি কা আন্দোলনত জঁপিয়াই পৰিছিলো। 5 গৰাকী শ্বহীদ হ'ল, বহু লোক জেলত সোমালে, গুলীবিদ্ধ হ'ল, বহু লোকে পুলিচৰ লাঠিৰ কোব খালে। আৰু এইসকল ব্যক্তিয়ে এতিয়া গাদী দখল কৰিবৰ কাৰণে, ৰাজনীতি কৰিবৰ কাৰণে, নিজৰ জীৱনটো এই বৃদ্ধ বয়সত সুৰক্ষিত কৰিবৰ কাৰণে বিজেপিৰ নেগুৰ ধৰিছে। ইয়াতকৈ লজ্জাজনক কথা নাই। আমি তেখেতক ধিক্কাৰ দিছো, আৰু তেখেতৰ এইটো মন্তব্য নহয়, এইটো মন্তব্য বুলি ক'লে ভুল হ'ব। তেখেতে পলাপ বকিছে, আৰু জইন কৰাৰ আগতো তেখেতে পলাপ বকি গৈছে। জইন কৰাৰ আগতে এইটো পলাপ বকিছে যে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক সুধি যাব, ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত আলোচনা কৰি যাব। যদি আলোচনা কৰিলেহেঁতেন স্পষ্টকে ক'লোহেঁতেন ৰাজনীতি কৰিব নালাগে বুলি। তেওঁৰ বয়স নাই এতিয়া ৰাজনীতি কৰা।
প্ৰথমতে আচলতে যি উদ্দেশ্য লৈ ইয়ালৈ আহিছোঁ সেই উদ্দেশ্যটো সমাপন হৈ লওক তাৰপিছত নিশ্চিতভাৱে আপোনালোকে যি প্ৰশ্ন কৰিব তাৰ উত্তৰ নিশ্চিতভাৱে মই প্ৰদান কৰিম গতিকে প্ৰথমতে এই উদ্দেশ্যটো সমাপন কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আমি এই মুহূৰ্তত বিচাৰিছোঁ কিমান আপোনাৰ লগত আৰু কোন কোন আহিছে আজি আমি বিভিন্ন দল সংগঠন আমাৰ ছাত্ৰ সন্থা চাহ মজদুৰ সংঘ গোৰ্খা সন্মিলন গোৰ্খা ছাত্ৰ সন্থা গোৰ্খা মহিলা মঞ্চ এনেকৈ প্ৰায় 20 গৰাকী আমি ইয়াত জইন কৰিম আৰু আমি আজি প্ৰায় 50-60 গৰাকীমান আমি লগত আহিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি বিজেপিলৈ আহিছে গতিকে এতিয়া টিকটৰ কথা ভাবিব নালাগে দলৰ হৈ কাম কৰিব নিশ্চিতভাৱে হয় সেইটো আমি যেতিয়া দল এটালৈ যাম সেই দলটোৰ মতে গোটেই কাম কাজখিনি আগবঢ়াটো নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব গতিকে পৰৱৰ্তী সময়ত মই যেতিয়া যোগদান কৰি আহি আপোনালোকৰ সন্মুখত আপোনালোকে যি প্ৰশ্নৰ উত্তৰ দিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই সাজু আছোঁ আজি আমি বিভিন্ন দল সংগঠন আমাৰ ছাত্ৰ সন্থা চাহ মজদুৰ সংঘ গোৰ্খা সন্মিলন গোৰ্খা ছাত্ৰ সন্থা গোৰ্খা মহিলা মঞ্চ এনেকৈ প্ৰায় 20 গৰাকী আমি ইয়াত জইন কৰিম আৰু আমি আজি প্ৰায় 50-60 গৰাকীমান আমি লগত আহিছোঁ নিশ্চিতভাৱে হয় সেইটো আমি যেতিয়া দল এটালৈ যাম সেই দলটোৰ মতে গোটেই কাম কাজখিনি আগবঢ়াটো নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব গতিকে পৰৱৰ্তী সময়ত মই যেতিয়া যোগদান কৰি আহি আপোনালোকৰ সন্মুখত আপোনালোকে যি প্ৰশ্নৰ উত্তৰ দিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই সাজু আছোঁ দেখিলে নিশ্চয় এইখন মুখেই সেইখন মুখ গতিকে দালালক আপোনালোকে চিনি থক এইবিলাকেই আচলতে মই আপোনালোকক কওঁ শুনকচোন মই আপোনালোকক কওঁ নহয় যে বিজেপি দলত আচলতে নাই কি সকলোখিনি আছে ধৰ্ষণকাৰী বলৎকাৰী মাৰ্ডাৰ কেছৰ কিবা কেছৰ গৰু চোৰ মাটি চোৰ আৰু মানে বহুত চৰকাৰী মাটিত কোটি টকীয়া ঘৰ বনাই তেওঁলোকে আকৌ দম্ভালনি মাৰে মুঠতে সব উপলব্ধ সকলোখিনি আৰু আপোনালোকৰ ওচৰলৈ আহি আছোঁ অন্য এটা ভিডিঅ' লৈ পেলাই আপোনালোকক দেখাম মুখা কিছুমান খুলিম যিকেইখন মুখাই নেকি কি কৰে অখিল গগৈক বহুতখিনি কথা কয় আৰু সেইকেইখনৰো এতিয়া মুখা খুলি আছোঁ দেই এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই